বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালেই নহয়। এয়া আমাৰ তামোল গছ হয়। এয়া তামোল গছ, এইখন দেখিছে নহয়, এই তামোল আমাৰ নিজৰ ঘৰৰে তামোল গছ হয়। আমাৰ ইয়াতে 3 বিঘা তামোল গছৰ খেতি লগোৱা হৈছে, গছ লগোৱা হৈছে। আমাৰ এই বুঢ়া হোৱা গছ এইখিনি বুঢ়া হৈ গ'ল। এতিয়া আমি ইয়াতে তলতে এনেকৈ 3 বছৰমান হৈ গ'ল তামোল পুলি এনেকৈ ৰুইছিলোঁ। এয়া তামোল গছ। আমি ইয়াতে কমেও 3,000 তামোল গছৰ পুলি এনেকৈ ৰোপণ কৰা হৈছে। এয়া আপোনালোকে এনেকৈ তামোল গছ ৰুই কিনে, খালী মাটি আছে যদি আপোনালোকে তামোল গছ এনেকৈ ৰুব পাৰে। আৰু আপোনালোকে বছৰত মাহৰ মূৰত এনেকৈ তামোলৰ পৰা পইচা উপাৰ্জন কৰিব পাৰিব। আপোনালোকক এটা সৰু আইডিয়া দিছোঁ। আপোনালোকে যদি বিনা সাৰত, বিনা পইচাত, বিনা কোনো শ্ৰম নকৰাকৈ ইয়াতে অকল জংঘল হ'লে এনেকৈ জাবৰবিলাক এনেকৈ চুচি দিব লাগে। এনেকৈ তামোল গছত এনেকৈ চাফ চিকুণ কৰি কিনে এনেকৈ থৈ দিব লাগে। এনেকৈ ঠাইখন এনেকৈ চাফা কৰি ৰাখিলে তামোল গছবিলাক সুন্দৰ হয় আৰু চেহেৰা ভাল হয়।